আচলতে কোনো মানুহ চখত অকলে নাথাকে। নিজে বিচাৰি কোনো অকলশৰীয়া নহয়। মানুহক অকলশৰীয়া কৰি পেলোৱা হয়। অকলে থাকিবলৈ বাধ্য কৰা হয়। কেতিয়াবা কোনোবা প্ৰিয়জনে, কেতিয়াবা আকৌ সময়ে। অকলে থকাটো সদায় ইচ্ছা নহয়, ই বিকল্পহীনতা। আৰু সেই যে মানুহ অকলে থাকিবলৈ শিকি পেলায়, তেতিয়াহে ই ইচ্ছালৈ সলনি হয়। তেতিয়াই মানুহ আটাইতকৈ বেছি সমৃদ্ধি হয়, নিজক লৈ চহকী হয়। সেয়েহে অকলে থকা মানুহক একোৱে ভাঙিব নোৱাৰে, না কোনোবা আপোন মানুহে, না সময়ে। অকলে থকা মানুহ নিজেই নিজৰ বুকুত খামুচি থকা একোডাল শিপা, যি শিপাক হাজাৰ আঘাতেও উভালিব নোৱাৰে, কেতিয়াও নোৱাৰে। সেয়ে কওঁ, যদি জীৱনে অকলশৰীয়া কৰিছে, সময়ক ধন্যবাদ দি আগবাঢ়ক। আপুনি নিজেও চিনি নোপোৱাকৈ শক্তিশালী হ'বলৈ গৈ আছে। আপুনি নিজক শুভেচ্ছা দিয়ক আৰু নিজক নিজে খামচি লওক। নিসংগতা এনেকুৱাই নিজক সমৃদ্ধি কৰা এটা কষ্টকৰ পথ। ইয়াক উপেক্ষা নহয়, আদৰণি জনাওক। ধন্যবাদ।